দাদা নমস্কাৰ। নমস্কাৰ। মোৰ নামটো খনীন্দ্ৰ কলিতা, মই প্ৰাত টাইম নিউজৰ পৰা কৈ আছোঁ। হয় হয়, প্ৰথমতে আপোনাক মানে নিৰ্বাচনত আপুনি সফলতাৰে এইবাৰ এটা ভাল মানে ৰিজাল্ট পোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয় হয়, এইবেলি আপুনি নতুনকৈ যি সৃষ্টি হৈছে ডিমু সমষ্টিৰ পৰা আপুনি নিৰ্বাচন অৱতীৰ্ণ হৈছিলে। হয় আপুনি সৰ্বমুঠ কিমান ভোট পালে দাদা? মই সৰ্বমুঠ প্ৰায় ৯৬,০৯০ কিমান পালোগৈ, ৩৩,৫২৮টা ভোটত জয়ী হ'লোঁ। হয় হয়, আগততো আপোনাৰ সমষ্টিটো থাউৰা আছিলে। মোৰ আগৰ সমষ্টিটো থাউৰা আছিলে, আগৰ সমষ্টিটো আছেই, তাতে আৰু 8টা পঞ্চায়ত সংযোজন হৈছে আৰু। সৰ্বমুঠ কিমান পঞ্চায়ত হ'লগৈ এইবাৰ? সৰ্বমুঠ আমাৰ 28টা পঞ্চায়ত যোগদান হয়। হয়, 28টা হৈছে। আপোনাৰ মূল প্ৰতিদ্বন্দ্বীটো কোন আছিল দাদা? মূল প্ৰতিদ্বন্দ্বী আমাৰ অকল দুটাই দল উঠিছিলোঁ, আমি আৰু কংগ্ৰেছৰ দলটো। হয়, বিশেষকৈ দুজনেই আছিলে। এইবেলিতো বিজেপি অভূতপূৰ্ব এটা সাফল্য পালে, 100 ক্ৰছ কৰিলে। এই যিটো জয়, আপোনালোকৰ বিজেপিৰ জয়, এইটো জয়ৰ মুখ্য কাণ্ডাহাৰী কাক আপোনালোকে বিবেচনা কৰিছে? কাণ্ডাহাৰী মানে ইয়াতে গোটেইখিনি পৰিকল্পনা এটা কৰা হৈছিলে আজি 2 বছৰ আগৰ পৰা, যাতে আমি ভাৰতীয় জনতা পাৰ্টীয়ে 100টা চিটতকৈ অধিক চিটত NDA আমি জয়ী হ'ব পাৰোঁ, আৰু নিজেও যাতে আমি 80 বা 90খন আসনত জয়ী হ'ব পাৰোঁ। কৰিব লাগিব 3টা পৰ্যায়ত। এটা হ'ল একেবাৰে নতুন প্ৰজন্ম, শিক্ষা ক্ষেত্ৰখনে, স্বাস্থ্য খণ্ডত, খেলৰ ক্ৰীড়া ক্ষেত্ৰত আৰু সমাজ ব্যৱস্থাটো, এই গোটেইখিনি শক্তিশালী কৰা হৈছিলে। আমাৰ ৰাস্তা ঘাট পদূলি নিৰ্মাণ কৰা হৈছিলে, মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছিলে, আৰু এই গোটেইখিনি পৰিকল্পনা কৰিছিলে এই কাৰণে যে অসমৰ যিসকল ৰাইজ আছে, আমাৰ একেবাৰে নতুন প্ৰজন্মৰ পৰা মহিলাৰ পৰা সকলোখিনিৰ কাৰণে কৰা কামৰ কাৰণে আজি এই অভূতপূৰ্ব সাফল্য পাবৰ কাৰণে সক্ষম হৈছে। আৰু এইখিনি কৰিবলৈ যাওঁতে চৰকাৰখনৰ কাম কাজ আৰু দলৰ কাৰ্যকৰ্তাসকলৰ সমৰ্পণৰ মনোভাৱ, এই দুইটা একেলগে থাকিলে একো বস্তুৱে কষ্ট নহয়, সকলোখিনি সম্ভৱ হয়। বিশেষকৈ আমি ক'ব লাগিব এইবেলি বিৰোধী আমি যিখিনি পালোঁ, দেখিবলৈ পালোঁ, বিৰোধীৰ যিটো এক্টিভিটিজ আছিলে নিৰ্বাচনৰ প্ৰাকখনত বা ৰিজাল্টৰ পিছত, সম্পূৰ্ণ আকাশ পাতাল আমি দেখিলোঁ। তেওঁলোকে যিমান আশা কৰিছিল 3G মানে 3 গগৈৰ কথা কৈছিলে, যদিও তেওঁলোক বিফল হ'ল। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? এইটো ক্ষেত্ৰত আপোনালোকে বিফল শব্দটো মই এইকাৰণে নকওঁ, বা তেওঁলোকৰ ৰাইজৰ লগত থাকি পেলাই কাম কৰিব পৰা ৰাইজৰ মনৰ ভাৱ বুজি নোপোৱাৰ কাৰণে আজি এই অৱস্থা হৈছে। হয়, ৰাইজৰ মনৰ ভাৱ বুজি পোৱা হেঁতেন হয়তো এই অৱস্থা নহ'লহেঁতেন। বিশেষকৈ উজনি অসমত এইবেলি যিটো প্ৰচাৰ চলিছিল নিৰ্বাচনৰ প্ৰাকখনত, যে এইবেলি উজনি অসমত বিৰোধী ঐক্যই এটা ভাল ফল পাব, কিন্তু আমি মূৰকত দেখিলোঁ অকল অখিল গগৈক বাহিৰে উজনি অসমত কোনো এখন আসন তেওঁলোকে মানে ল'বলৈ সক্ষম নহ'ল। এই ক্ষেত্ৰত তেওঁলোকৰ দুৰ্বলতা কি বুলি ভাবে আপুনি? এই দুৰ্বলতা বুলি নহয়, ইয়াতে বহুত কাৰক থাকে, কাৰকবিলাকৰ ওপৰতো নিৰ্ভৰ কৰে। আৰু আমি তাত যিহেতু অসম গণ পৰিষদ, আৰু আমি একেলগে বেলেগে মানে আমি বন্ধুত্ব সুলভ আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়ালোঁ, সেইকাৰণে হয়তো আমাৰ এইখিনি অকণমান অসুবিধা ক'ৰবাত থাকি যাবলগীয়া হ'ল। যদি আমি অকলে কৰিলোঁহেঁতেন তেতিয়া হয়তো মানে নহ'লহেঁতেন। সেইকাৰণে মই ভাবোঁ যে আমাৰ কিছু ক'ৰবাত কৰিবলগীয়া আছে, আমাৰ অকণমান যদি তাতে আমি অকলে কৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে আমি জিকিলোহেঁতেন। যিহেতুকে আমি গম পোৱাত এইবেলিও আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে চৰকাৰখন গঠন হ'বলৈ আগবাঢ়িছে। তেনে এটা অৱস্থাত আমি আপোনাক এইবেলি মন্ত্ৰীসভাত ৰাখিব নে নাৰাখিব, এনেকুৱা আমি ৰাইজক জনাব পাৰিম? আমাৰ কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই, বা সিদ্ধান্ত তেনেকুৱাকৈ নহয়ও। আমাৰ সিদ্ধান্ত হয় দলে এটা সিদ্ধান্ত গ্ৰহণ কৰিব, কাৰণ আমাৰ এইবাৰ 102জন আৰু মন্ত্ৰীসভাত থাকিব মাত্ৰ 19জন মুখ্যমন্ত্ৰীকে ধৰি পেলাই। সেইকাৰণে একেবাৰে সিদ্ধান্ত লওঁতে সকলোৱে গণি পিটি চাই গোটেই সিদ্ধান্ত লৈ সেইখিনি কৰিব। ঠিক আছে, ধন্যবাদ। এইখিনি আপোনাৰ পৰা জানিব লগা আছিল। অদূৰ ভৱিষ্যতে নিশ্চয় যোগাযোগ কৰিম। আপোনাৰ এক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।